নমস্কাৰ এয়া আমাৰ ৰানিঙৰ সময়ৰ ভিডিঅ' এইযোৰ ইউনিষ্টাৰৰ জোতা হয় আৰু তেতিয়া মই কিমান শকত আছিলোঁ তোমালোকে চোৱা দেখিছা এইটো এটা ৰাস্তা হয় পথাৰৰ মাজৰ ৰাস্তা পুৰা মুকলি ৰাস্তা ৰ'দ ভালকৈ পৰি থাকে এতিয়া সময় প্ৰায় 2:30-3মান বজাৰ সময় হ'ব আৰু এজন ল'ৰাই চাইকেল চলাই আহি আছিল তাক মই ভিডিঅ' কৰি ৰাখিব দিছিলোঁ আৰু এই ভিডিঅ'টো মই আজি পোষ্ট কৰিছোঁ মোৰ চাকৰি যিহেতু আজি 2018 চনৰ আমি ভৰ্তি সকলোৱে গমেই পায় আজি মই পোষ্ট কৰিছোঁ এইবিলাক ভিডিঅ' মই কোনো কাৰণতে আগতে কেতিয়াও ইনষ্টাগ্ৰাম হওক ফেচবুক হওক ইউটিউব হওক মই ক'তো আপলোড কৰা নাছিলোঁ কাৰণ তাৰ আগতে মোৰ যিহেতু ইউটিউব চেনেল আছিলে এতিয়া কথাটো হ'ল কি আজি মই আপলোড কিহৰ কাৰণে কৰিলোঁ বা কিহৰ তোমালোকক দেখাইছোঁ প্ৰথম কথা বহুত ল'ৰা ছোৱালী আজিকালি দেখা পাওঁ যে ফিল্ডত যোৱাৰ লগে লগে চেলফি তুলিব ফটো দিব গ্ৰুপ খুলিব বহুত অসংখ্য মানে আৰু সেই সময়ৰ যদি মই কথা ক'ব বিচাৰোঁ তেন্তে SSC GD সেইটো সময়ত ইমান নাছিলে কেণ্ডিডেটো ইমান নাছিলে কম্পিটিশ্যনো ইমান নাছিলে আৰু বহুতে গমো পোৱা নাছিলে যে SSC GD কি বস্তু কেনেকুৱা কি কথা আৰু আমাৰ তেনেকুৱা কোনো হোৱাটছআপ তেনেকুৱা ডাঙৰ গ্ৰুপো নাছিলে যে কুৱেশ্যন ডিছকাছ কৰিম কিবা কৰিম তেনেকুৱা কোনো গ্ৰুপ নাই কোনো একো নাই জাষ্ট আমি ৰানিং কৰিছিলোঁ আৰু যিখিনি চিলেবাছ আছিলে সেইটো মতে অকণমান পঢ়া শুনা কৰিছিলোঁ তেতিয়া অনলাইনৰ ইমান চেণ্টাৰো তেনেকুৱা নাছিলে অনলাইন অফলাইন আৰু ৰানিঙৰ কথাটো মই বিশেষকৈ ক'ব বিচাৰিছোঁ কাৰণ ইউনিষ্টাৰ জোতা পিন্ধি মই পাকা ৰাস্তাত দৌৰিছিলোঁ যাতে মোৰ ৱেটটো কমে কাৰণ মোৰ ৱেট তেতিয়া প্ৰায় 68 প্ৰায় 70 ওচৰ আচৰি হৈছিল মই ডাইট লৈ কমাই 57ত মই ফিজিকেল দিছোঁ 57 কেজিত মই ফিজিকেল দিছোঁ 168 চেণ্টিমিটাৰ হাইটত মোৰ প্ৰায় 168 মান ওলায় এনেই 167 168 এনেকাই থাকে সেইটো হিচাপত যদি আমি ক'ব বিচাৰোঁ তেন্তে তোমালোকে বেছি মানুহক দেখুৱাৰ দৰকাৰ নাই এতিয়া কথাটো হ'ল কি বহুত মানুহে বহুত তৰমৰ জ্ঞান দিয়ে এতিয়াও আমি যিহেতু অনলাইনত কাম কৰোঁ ছ'চিয়েল মিডিয়াত কাম কৰোঁ আমি দেখা পাওঁ মানুহবিলাকে বহুত কমেণ্ট দিয়ে কিবা কৰে কিবা এটা দেখাৰ লগে লগে কিবা এটা কমেণ্ট কৰিব তাৰ যদি জীৱনত একো হোৱা নাই তেন্তে সি বেলেগৰ হোৱাটো দেখিব নোৱাৰে এতিয়া তোমালোকে মোৰ গাটো চালে দেখিবা মোৰ গাটো চিকচিকাই আছে মানে মোৰ অল বডি পূৰা ঘামি তিতি একদম জ্বলি জুপুৰি হৈ আছে আৰু যিটো স্পৰ্টিং মই পিন্ধি আছোঁ হাত কটা স্পৰ্টিং সেইটো স্পৰ্টিং পিন্ধিয়ে মই SSC GD ফিজিকেল ডিফুত মই পাছ কৰিছিলোঁ 19 মিনিট 45 ছেকেণ্ডত খুব ধুনীয়া টাইমিং মোৰ কাৰণে মই নিজৰ কাৰণে যিহেতু খুব বেছি ভাল পাইছোঁ কাৰণ মোৰ যিহেতু ৱেটো বহুত আছিলে আৰু মই ইমান ফিজিকেলৰ মানুহ মই নাছিলোঁ কাৰণ আগতে মই ইমান ৰানিং তেনেকৈ কৰা নাই যেতিয়া আৰম্ভণি কৰিছোঁ তাৰপিছতহে গম পাইছোঁ যে কি হয় এইটো ৰিটাৰ্ণ হৈছোঁ এইখিনিৰ পৰা আৰু এইটো এটা ৰাস্তা হয় পাকা ৰাস্তা দেখি যায় তাৰ আগত এখন দলং আছে দলংখন পাৰ হৈ প্ৰায় আমাৰ 6 কিলোমিটাৰমান হয় অহা যোৱা মিলি 6 কিলোমিটাৰমান হয় তাৰ পৰা আমি গৈ পুখুৰী এটা আছে ইয়াৰ পৰা গৈ আকৌ আমি পুখুৰী পাৰটোত ৰানিং কৰোঁ বা কেতিয়াবা তাতে বহোঁ এইটো পুখুৰী পাৰ হয় আৰু তেতিয়া চোৱা মই লাহে লাহে মোৰ ৱেট লাহে কমি গৈ আছে আৰু মই চুলি তোমালোকে চালে দেখিবা চুলি দাড়ি কাটিবৰ কাৰণে মোৰ টাইম নাই চুলি বহুত বেছি হৈ গৈছিল সেইটো সময়ত আৰু এটা মই ঘড়ী পিন্ধি আছিলোঁ ইয়াতে জানো আছেনে নাই এতিয়া ঘড়ী এটা মই পিন্ধি আছিলোঁ এইটো স্পৰ্টিং যিটো পৰি আছে তলত সেইটোৱে মই পিন্ধি পেলাই ৰানিং কৰিছিলোঁ ঘামি একদম পূৰা তিতি বুৰি আছে আৰু মোৰ লগৰ বন্ধু এজন আছিলে ৰানিঙত সিয়ে মই ৰানিং কৰিছিলোঁ দুজন মানুহে আহি মই জোতা খুলি এনেকৈ দিছোঁ চোৱা আৰু এতিয়া আমি সচৰাচৰ ফিল্ডত যিসকলে ৰানিং কৰিব যায় দেখোঁ দুদিন ৰানিং কৰিব যায় 3 দিনৰ দিনা গ্ৰুপ মিটিং কিবা মিটিং ধেই আমাৰ তেনেকুৱা মিটিং পাতিবৰ কাৰণে টাইমো নাছিলে আৰু ইমান সময়ো নাছিলে সেইকাৰণে আমি ৰানিঙত গুৰুত্ব বেছি দিছিলোঁ আৰু এটা ঘড়ী মই দেখাম তোমালোক চাবা এই ঘড়ীটো মই ইউজ কৰিছিলোঁ চেমচাঙৰ ফিট বেণ্ড এডাল আছিলে 2200-2300 মান টকা লয় নিজে পইচা দি কিনিছিলোঁ ফিট বেণ্ডডাল আৰু এজন মোৰ বন্ধু আছিলে তেওঁ আছে এতিয়া আৰু বাকী আমি ৰানিং ইয়াতে কৰিছিলোঁ তাৰ পিছৰখিনি চোৱা হ'ব নামটো এড্ৰেছটো কৈ দিলে হ'ল নামটো কৈ দিয়া তোমাৰ হৈছে নেকি নামটো কোৱা আগে সীমান্ত বৰুৱা কাকি লংকা তোমাৰ এতিয়া তুমি আহা কোৱা ঋতুপন চেতিয়া জেগাটো কোৱা নামটো মাহমৰা डिस्ट्रिक्ट जय हिंद मेरा नाम मिंटू हेनिके और मैं गोलाघाट से हूँ मोर नाम मिंटू हेनिके मैं गोलाघाटर पर आइछु बीएसएफ তুমি কোৱা হাই মাই নেম ইজ পৰমা গগৈ মোৰ নাম পৰমা গগৈ গোলাঘাট ডিস্ট্ৰিক্ট সৰুপথাৰ বাই বাই হাই পল্লৱ মই মোৰ লংকা পাই যাম শতাব্দী পাই যাম মোৰ নাম পংকজ দাস মোৰ ডিব্ৰুগড় ডিস্ট্ৰিক্টৰ হয় আৰু মোৰ মুছেকে মোৰ নাম হেমবছৰ গগৈ মই গোলাঘাটৰ আহিছোঁ অ'কে থেংক ইউ মোকতো চবেই জানেই আৰু